পৰৱৰ্তী খবৰলৈ ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে ধুমুহা বৰষুণৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 23খন জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী 12 জুন পৰ্যন্ত ৰাজ্যত সংহাৰী ৰূপ ল'ব বতৰে ধুমুহা বৰষুণৰ সমান্তৰালভাৱে বজ্ৰপাত হোৱাৰো আশংকা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে ধুমুহা বৰষুণৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 23খন জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী 12 জুন পৰ্যন্ত ৰাজ্যত সংহাৰী ৰূপ ল'ব বতৰে ধুমুহা বৰষুণৰ সমান্তৰালভাৱে বজ্ৰপাতৰো আশংকা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰাৰ লগতে বৰপেটা নলবাৰী শোণিতপুৰ বজালী বিশ্বনাথতো জাৰি কৰা হৈছে এলাৰ্ট ইয়াৰ উপৰি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাটতো মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছু দিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শনিবাৰৰ দিনটোতো ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত মুষলধাৰ বৰষুণ অহাৰ লগতে ইতিমধ্যে ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ চলা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতামূলক বাণী ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে শনিবাৰৰ দিনটোলৈকে 8 জুন পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি কৰিছিল কিন্তু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নতুন নিৰ্দেশনাখনৰ অনুসৰি আগন্তুক 12 জুন পৰ্যন্ত ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে আৰু এইবাৰ 23খন জিলালৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এখন দুখন নহয় ৰাজ্যৰ 23খন জিলালৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু 12 জুন পৰ্যন্ত এইদৰে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে অৰ্থাৎ পূৰ্বতে 8 জুনলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু শেহতীয়া তথ্য অনুসৰি পুনৰ সেই ম্যাদ বৰ্তমান সময়ত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি 12 জুন পৰ্যন্ত ৰাজ্যত পুনৰ সংহাৰী ৰূপ ল'ব বতৰে আৰু ধুমুহা বৰষুণৰ সমান্তৰালভাৱে বজ্ৰপাতৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা বৰষুণৰ সমান্তৰালভাৱে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিব পোৱা গৈছে ইয়াৰ উপৰি আমি যেহেতু জনাইছো যে শনিবাৰৰ নিশাৰ ভাগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি আৰু ধুমুহাৰ তাণ্ডৱ চলিছিলে নিশাৰ ভাগত আৰু মুষলধাৰ বৰষুণৰ লগতে বজ্ৰপাতো হৈছে আৰু বজ্ৰপাতত ইতিমধ্যে প্ৰায় 2-3জন লোকে ইতিমধ্যে মৃত্যু খাব দিছে বুলি জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে আৰু সেই নতুন সতৰ্কবাণী অনুসৰি এইবাৰ 23খন জিলালৈ ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি জনাইছো উক্ত জিলাকেইখন হৈছে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা নলবাৰী শোণিতপুৰ বজালী বিশ্বনাথত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাটতো ইতিমধ্যে মুষলধাৰ বৰষুণৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও ধুমুহা বৰষুণৰ পাছতে ব্যাহত হৈ পৰিব পাৰে বিদ্যুৎ সেৱা যিহেতু ৰাজ্য বিগত কিছু দিনৰ পৰা ৰাজ্যত ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নিশা হোৱাৰ লগে লগে দিনৰ ভাগত যদি উৎকট গৰমে ধৰিছে আৰু নিশা হৈ অহাৰ লগে লগে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ আৰু ধুমুহা শিলাবৃষ্টি ইতিমধ্যে হোৱা দেখিব পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি যিহেতু আমি জনাইছো যে 12 জুন পৰ্যন্ত ৰাজ্যত বতৰে এনেদৰে কালৰূপ ধাৰণ কৰি থাকিব আৰু শেহতীয়া তথ্য অনুসৰি ধুমুহা বৰষুণৰ পাছতে ব্যাহত হৈ পৰিব পাৰে বিদ্যুৎ সেৱা অৰ্থাৎ এই ধুমুহা বৰষুণৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিব পাৰে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি উক্ত জিলাকেইখন পুনৰ জনাইছো সেই উক্ত জিলাকেইখন হৈছে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা নলবাৰী শোণিতপুৰ বজালী বিশ্বনাথ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া মুঠ এইকেইখন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা দেখিব পোৱা গৈছে আৰু আগন্তুক 12 জুন পৰ্যন্ত এনেদৰে সংহাৰী ৰূপ ধাৰণ কৰিব বতৰে